নমস্কাৰ এই মুহূৰ্তত অসমবাসী ৰাইজক দিবলৈ লৈছোঁ আজিৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ কিয়নো কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে অসমবাসী ৰাইজৰ বাবে হয় সবিশেষ জনাইছোঁ আজিৰ প্ৰথমটো খবৰ দেখত আধাৰ কাৰ্ডক লৈ প্ৰয়োজন হল নতুন নিয়ম আপোনাৰ আধাৰ কাৰ্ড সক্ৰিয় কৰি ৰাখিবলৈ কৰিব লাগিব তিনিটাকৈ কাম এতিয়াৰ পৰা কেৱল অনলাইন যোগেহে হ'ব আধাৰ আপডেট নাম ঠিকনা মোবাইল নম্বৰ আপডেট কৰিবলৈ ভৰিব লাগিব ৭৫ টকা ফিংগাৰপ্ৰিন্ট ফটো আপডেট কৰিবলৈ ভৰিব লাগিব ১২৫ টকা ২০২৬ চনৰ ১৪ জুনলৈকেহে বিনামূলীয়া হ'ব এই অনলাইন প্ৰক্ৰিয়া হয় ৩১ ডিচেম্বৰৰ ভিতৰত পান কাৰ্ডৰ সৈতে লিংক কৰিব লাগিব আধাৰ কাৰ্ড পান কাৰ্ডৰ সৈতে আধাৰ কাৰ্ড লিংক নকৰিলে পৰিব বিপদত আধাৰ OTP ভেৰিফিকেশ্যন কৰিয়েই কৰিব পাৰিব EKYC পৰৱৰ্তী খবৰ ঘৰে ঘৰে গৈছে বুথ লেভেল অফিচাৰ অৰ্থাৎ BLO ১৮ বছৰ সম্পূৰ্ণ হোৱা সকল হাজু হক অন্তৰ্ভুক্তিৰ বাবে আপোনাৰ নাম সক্ৰিয় কৰি ৰাখিবৰ কাৰণে কি কৰিব লাগিব ভোটাৰ তালিকাত নাম বিভ্ৰান্তিৰ উদাহৰণী স্থানান্তৰিত নাম অন্তৰ্ভুক্তি ভুৱা ব্যক্তিৰ নাম কৰ্তন মৃত ব্যক্তিৰ নাম কৰ্তন ইত্যাদি কাম আৰম্ভ হৈছে আপোনাৰ সন্তানৰ ১৮ বছৰ যদি হল এইবাৰ অন্তৰ্ভুক্তি হ'ব ভোটাৰ তালিকাত কি নথিপত্ৰ লাগিব চাই লওক আৰু হাজু কৰক এইসমূহ নথি BLOয়ে দিব ফৰ্ম 6 আপুনি শুদ্ধকৈ পূৰণ কৰিব লাগিব ফৰ্মখন হয় ১ নম্বৰ জন্মৰ প্ৰমাণপত্ৰ লাগিব ২ নম্বৰ স্থায়ী ঠিকনাৰ প্ৰমাণপত্ৰ লাগিব ৩ নম্বৰ অভিভাৱকৰ ভোটাৰ কাৰ্ড ভেৰিফিকেশ্যন লাগিব তাৰ পিছত পাছপোৰ্ট সাইজ ফটো লাগিব এই সকলোবোৰ নথি ফৰ্ম 6ৰ লগত একেলগে গাঁঠি দিব লাগিব ডি ভোটাৰৰ ক্ষেত্ৰত লোৱা হৈছে নতুন পদক্ষেপ ২০ ডিচেম্বৰলৈ ভোটাৰৰ এছআৰ প্ৰক্ৰিয়া চলি থাকিব কিবা দাবী উজৰ আপত্তি থাকিলে এই সময়খিনিতে আপুনি BLOক দিব লাগিব অভিযোগ নিৰ্বাচনৰ পূৰ্বে ভোটাৰ তালিকা পুনৰীক্ষণৰ বাবে নিৰ্দেশ নিৰ্বাচন আয়োগৰ ২৭ ডিচেম্বৰত প্ৰকাশ পাব খচৰা ভোটাৰ তালিকা প্ৰতিজন লোকৰ ভোটাৰ তালিকা পৰীক্ষা কৰিব বিষয়াসকলে ১০ ফেব্ৰুৱাৰীত প্ৰকাশ পাব চূড়ান্ত ভোটাৰ তালিকা যোগ্য নাগৰিকৰ নাম ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হ'ব ১ জানুৱাৰী ২০২৬ লৈ ১৮ বছৰ হোৱা লোকৰ নাম অন্তৰ্ভুক্ত হ'ব অসমলৈ কৰ্মসূত্ৰে অহা বহিৰাজ্যৰ লোকে পাব ভোটাৰ অগ্ৰাধিকাৰ পৰৱৰ্তী খবৰ বিনামূলীয়া ই-ৰিক্সা লাগে নেকি আপোনাৰ তেন্তে আপুনি আবেদন কৰিব লাগিব হয় অনলাইনত কিদৰে কৰিব ইয়াৰ বাবে আবেদন জানি লওক সমগ্ৰ প্ৰক্ৰিয়া ১ ডিচেম্বৰৰ পৰা আৰম্ভ হ'ব অনলাইন আবেদন প্ৰপত্ৰ পূৰণ কৰা সকলেও অনলাইনত কৰিব লাগিব আবেদন অনলাইন আবেদনৰ অন্তিম তাৰিখ ৩০ ডিচেম্বৰ ফৰ্ম নোপোৱা সকলেও চিন্তা কৰিব নালাগে নতুনকৈ কৰিব পাৰিব আবেদন অনলাইন যোগে কৰিব পাৰিব ইয়াৰ বাবে আবেদন অনলাইন আবেদনৰ বাবে মুকলি কৰা হল ৱেবছাইট www.linguisticminority.com এই ৱেবছাইটত কৰিব পাৰিব ইয়াৰ বাবে আবেদন ১ ডিচেম্বৰৰ পৰা ৰাইজৰ বাবে খুলি দিয়া হ'ব এই ৱেবছাইট আবেদন কৰিবলৈ সাজু কৰক নথি পত্ৰ বাৰ্ষিক আয়ৰ প্ৰমাণপত্ৰ পেন কাৰ্ড আধাৰ কাৰ্ড ভোটাৰ পাছপোৰ্ট সাইজ ফটো হলে কৰিব পাৰিব ইয়াৰ বাবে আবেদন হয় এনেকৈ আপুনি অতি শীঘ্ৰে আবেদন কৰিব পাৰিব পৰৱৰ্তী ভিডিঅ পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰক যদি ফেসবুক চাই আছে পেজটো ফলো কৰক ধন্যবাদ